নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যনেল আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। ইতিমধ্যে 1 পৰা 9 নম্বৰ পাঠলৈকে সাৰাংশভাগ আলোচনা কৰা হৈছে, লগতে প্ৰশ্নৰ উত্তৰবিলাকো দিয়া হৈছে। তোমালোকে যদি এতিয়ালৈ চোৱা নাই চাই ল'বা। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে কমেণ্ট কৰিবা, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আহাচোন চাওঁ। পাঠ নম্বৰ 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। এই অধ্যায়ত আমি কি কথা জানিব পাৰিম চোৱাচোন। ইয়াতে মূল অৰ্হতা দিয়া আছে। মৌৰ্য যুগৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষৰ ৰাজনৈতিক পটভূমি, দেশীয় সৰু বৰ ৰাজ্যৰ উত্থান আৰু বিদেশী শক্তিৰ আগমন, দক্ষিণ ভাৰতত সাতবাহন ৰাজ্যৰ আবিৰ্ভাৱ আৰু ইতিহাসত এই ৰাজ্যৰ গুৰুত্ব, ইণ্ডো গ্ৰীক আৰু কুশানসকলৰ সামাজিক ও সাংস্কৃতিক দিশৰ বৰঙণি, এই কালছোৱাৰ সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীৰ সম্পৰ্কে জানিব পাৰিম। চাওঁ আহাচোন। এই অধ্যায়ত আমি মৌৰ্য যুগৰ পৰৱৰ্তী কালছোৱাৰ বিষয়ে আলোচনা কৰিম। মৌৰ্যসকলৰ পতনৰ পিছত ভাৰতবৰ্ষত ভালেমান সৰু বৰ ৰাজ্যৰ উত্থান ঘটিছিল। শুংগ বংশই মগধত, সাতবাহনসকলে দক্ষিণ ভাৰতত আৰু চেদি বংশই কলিংগত ৰাজ্য স্থাপন কৰিছিল। আনহাতে ইণ্ডো গ্ৰীক, শক, পাৰ্থিয়ান, কুশান আদি বিদেশী শক্তিয়েও সেই সময়ত ভাৰতবৰ্ষলৈ আহি বিভিন্ন স্থানত ৰাজত্ব কৰিছিল। এইদৰে দেশী বিদেশী বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ে ভাৰতীয় সমাজ আৰু সাংস্কৃতিক জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছিল। ইয়াতে এখন মানচিত্ৰ দিয়া আছে, মৌৰ্যৰ পৰৱৰ্তী ভাৰতবৰ্ষ। এই মানচিত্ৰখন তোমালোকে ভালদৰে চাই ল'বা। এইবাৰ আহিল দেশীয় ৰাজ্যৰ উত্থান। আহাচোন চাওঁ। মৌৰ্য বংশৰ শেষ ৰজা বৃহদ্ৰথক হত্যা কৰি পুষ্যমিত্ৰ শুংগই মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰে। এই বংশই প্ৰায় 112 বছৰ ৰাজত্ব কৰিছিল। শুংগ ৰজাসকল হিন্দু ধৰ্ম আৰু সাংস্কৃতিক পৃষ্ঠপোষক আছিল। শুংগসকলৰ পিছত কাম্ব নামৰ আন এটি বংশইও কিছুদিন উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল। উল্লেখ আছে যে সাতবাহনসকলৰ আক্ৰমণত এই বংশৰ অন্ত পৰে। ইয়াতে জানি লওঁ আহা। চোৱাচোন। পুষ্যমিত্ৰ শুংগই মগধত শাসন কৰা সময়ত বিখ্যাত বৈয়াকৰণিক পতঞ্জলীয়ে সংস্কৃত ব্যাকৰণ মহাভাষ্য ৰচনা কৰিছিল। মনত ৰাখিবা দেই। সেই সময়তে পূৰ্বঘাট আৰু বংগোপসাগৰৰ মাজত অৱস্থিত কলিংগ ৰাজ্যত বৰ্তমান উৰিষ্যা খ্ৰীষ্টপূৰ্বৰ প্ৰথম শতিকাৰ শেষফালে মহামেঘ বাহনে চেদি বা চেত ৰাজবংশ প্ৰতিষ্ঠা কৰে। তেওঁলোকে দীৰ্ঘকাল ৰাজত্ব কৰা নাছিল যদিও কলিংগক ভাৰতৰ এক অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছিল। এতিয়া যিটো বংশৰ বিষয়ে আমি জানিব বিচাৰিছোঁ, সেইটো ৰাজবংশই প্ৰায় 300 বছৰ কাল দাক্ষিণাত্যত ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিছিল। এই ৰাজবংশক সাতবাহন বংশ নামেৰে জনা যায়। সাতবাহনসকলক ইতিহাসত অন্ধ্ৰ বুলিও কোৱা হয়। ইয়াৰ পৰা বহুতে অনুমান কৰে যে সাতবাহনসকল বৰ্তমান অন্ধ্ৰ প্ৰদেশৰ অধিবাসী আছিল। এই ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল হিমুক।
সাতবাহন ৰাজ্যত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। এক অংশৰ শাসন কাৰ্য পৰিচালনা কৰিছিল ৰজাৰ অনুগতসকলে আৰু বাকী অংশত ৰজাই প্ৰত্যক্ষভাৱে শাসন কৰিছিল। ৰাজ্যৰ কৃষি অৰ্থনীতি শক্তিশালী আছিল। সমসাময়িক বিভিন্ন উৎসৰ পৰা প্ৰচুৰ গোদান আৰু ভূমিদান ব্যৱস্থাৰ বিষয়ে জানিব পাৰি। কৃষিৰ উপৰি ধাতু, পাথৰ আৰু মৃৎশিল্পক মানুহে জীৱিকা ৰূপে গ্ৰহণ কৰিছিল। সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল। সাতবাহনসকলৰ প্ৰধান সামাজিক বৈশিষ্ট্য আছিল যৌথ পৰিয়াল। পিতৃপ্ৰধান সমাজ হ'লেও নাৰীৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল। অৱশ্যে এই সুবিধা সম্ভ্ৰান্ত আৰু ৰাজ পৰিয়ালৰ মহিলাসকলৰ মাজতেই সীমাবদ্ধ আছিল। ভাৰতৰ সাংস্কৃতিক জগতলৈও সাতবাহনসকলে যথেষ্ট বৰঙণি আগবঢ়াইছিল। সাহিত্যৰ ক্ষেত্ৰত এই যুগৰ দুখন বিখ্যাত গ্ৰন্থ আছিল সংস্কৃত ভাষাত ৰচিত কাতন্ত্ৰ আৰু প্ৰাকৃত ভাষাত ৰচিত বৃহৎ কথা। স্থাপত্য আৰু ভাস্কৰ্যৰ ক্ষেত্ৰতো এই যুগৰ শিল্পীসকলে অজস্ৰ কীৰ্তিৰ সাক্ষ্য ৰাখি থৈ গৈছে। সাতবাহন ৰাজ্যখন উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ যোগসূত্ৰ স্বৰূপ আছিল আৰু দক্ষিণ ভাৰতত এই ৰাজ্যখনে ৰাজনৈতিক একতা স্থাপন কৰিবলৈ সমৰ্থ হৈছিল। জানি থোৱা, চোৱাচোন। নাসিক প্ৰশস্তি ধৰ্মীয় লিপিৰ পৰা জনা যায় যে মহিষী নাগনিকাই বৈদিক যাগ-যজ্ঞ অনুষ্ঠিত কৰাৰ উপৰি স্বামীৰ মৃত্যুৰ পিছত দেশৰ শাসনভাৰো গ্ৰহণ কৰিছিল। ভূপালৰ আটাইতকৈ প্ৰসিদ্ধ স্থাপত্য ভাস্কৰ্যবোৰ সাঁচীৰ কানাৰেখা নামৰ এখন ক্ষুদ্ৰ গাঁৱত অৱস্থিত। এইবাৰ 10.1 মানচিত্ৰখনৰ একেবাৰে দক্ষিণ অংশটোলৈ মন কৰা। তাত চোল, চেৰা আৰু পাণ্ড্য বুলি লিখা তিনিটা নাম দেখা পাইছানে? আমাৰ আলোচিত সময়ৰ এই তিনিখন দক্ষিণ ভাৰতৰ উল্লেখযোগ্য ৰাজ্য আছিল। চোল, চেৰা, পাণ্ড্য প্ৰায় 400 বছৰ ধৰি ৰাজত্ব কৰিছিল। ওচৰা-ওচৰিকৈ থকা এই তিনিওখন ৰাজ্যক একেলগে ত্ৰিৰাজ্যও বোলা হৈছিল। এইখিনিতে জানি থোৱা, চোৱাচোন। চোল ৰাজ্যৰ ৰাজধানী আছিল উৰেউৰ। চেৰা ৰাজ্যত এটা শক্তিশালী সৈন্যবাহিনী আছিল। পাণ্ড্য ৰাজ্যত এগৰাকী মহিলা শাসনকৰ্তা আছিল বুলি জনা যায়। মুকুতাৰ বাবেও এই ৰাজ্যখন বিখ্যাত আছিল। ইয়াৰ উপৰি আৰু বহুতো সৰু বৰ ৰাজ্য আছিল যাৰ বিষয়ে আমি মুদ্ৰা লিপি আৰু গ্ৰন্থৰ পৰা জানিব পাৰোঁ। সেই সময়ত বিকাশ লাভ কৰা সংগম সাহিত্যও এই দিশত যথেষ্ট তথ্যৰ সন্ধান দিয়ে। সেই সময়ত দক্ষিণ ভাৰতত ৰাজ পৃষ্ঠপোষকতাত যি তামিল কবি সন্মিলন অনুষ্ঠিত হৈছিল সেয়াই আছিল সংগম আৰু এই যুগৰ সাহিত্যকে সংগম সাহিত্য বুলি জনা যায়। সংগম সাহিত্য প্ৰধানকৈ বৰ্ণাত্মক আৰু নীতিমূলক। সংগম সাহিত্যৰ পৰা সেই সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ে বিতংভাৱে জানিব পাৰি। সংগম সাহিত্যত মহিলা কবিসকলৰ কবিতাও অন্তৰ্ভুক্ত কৰা হৈছিল। সংগম সভাত কবি, সাহিত্যিক, পণ্ডিতসকলৰ লগতে চাৰণ নামৰ ৰজাৰ গুণ গৰিমা প্ৰচাৰ কৰা ব্যক্তিসকলেও অংশগ্ৰহণ কৰিছিল।
এইবাৰ চোৱা ইণ্ডো-গ্ৰীকসকল। মৌৰ্যসকলৰ পৰৱৰ্তী যুগত ভাৰতবৰ্ষলৈ কেনেকৈ বিদেশী শক্তিৰ আগমন ঘটিছিল। সেই সময়ত বিদেশী আক্ৰমণ প্ৰতিহত কৰিব পৰা ক্ষমতা ভাৰতৰ নাছিল। সেই কথা অৱশ্যেই সত্য যে এই কালছোৱাত উত্তৰ পশ্চিম ভাৰতত এক গভীৰ ৰাজনৈতিক সংকটে দেখা দিছিল। কিন্তু তাৰ লগে লগে বহিৰাষ্ট্ৰৰ লগত প্ৰাচীন ভাৰতৰ যি সাংস্কৃতিক আদান প্ৰদান চলিছিল সেইটোৱেও বিদেশী শক্তিক ভাৰতৰ প্ৰতি আকৰ্ষিত কৰিছিল। এইদৰেই ইণ্ডো-গ্ৰীক, শক, পাৰ্থিয়ান আৰু কুশানসকলে ভাৰতৰ উত্তৰ পশ্চিম দিশেদি আমাৰ দেশত প্ৰৱেশ কৰিছিল। ইণ্ডো-গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম আছিল মিনাণ্ডাৰ বা মিলিন্দ। মিনাণ্ডাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু বহুতো চৈত্য আৰু বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল। গ্ৰীকসকলে ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ হিন্দু আৰু বৌদ্ধ ধৰ্ম দুয়োটাই গ্ৰহণ কৰিছিল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। জানি থওঁ আহা। চোৱাচোন, চৈত্য বৌদ্ধ কলাকৃষ্টিৰে সমৃদ্ধ গুহাসমূহক চৈত্য বোলা হয়। স্তূপ বৌদ্ধ স্মাৰকসমূহৰ ওপৰত নিৰ্মাণ কৰা গাঁথনিসমূহক স্তূপ বোলা হয়। এইবাৰ চোৱা ভাৰতীয় সংস্কৃতিলৈ ইণ্ডো-গ্ৰীকসকলৰ অৱদান। ভাৰতীয় লোকসকলে গ্ৰীকসকলৰ পৰা জ্যোতিষশাস্ত্ৰ, মুদ্ৰা আৰু শিল্পকলাৰ জ্ঞান লাভ কৰিছিল। ইণ্ডো-গ্ৰীকসকলৰ প্ৰভাৱৰ ফলত ভাৰতবৰ্ষত গান্ধাৰ শিল্পকলাৰ বিকাশ ঘটে। এই শিল্পকলা আছিল গ্ৰীচদেশীয় আৰু ভাৰতীয় আৰ্হিৰ অপূৰ্ব সমাহাৰ। গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। এই সময়তে মথুৰা শিল্পকলা বুলি স্থানীয় শিল্পকলা এটিও বিকাশ লাভ কৰিছিল। এই শিল্পৰো মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। গ্ৰীকসকলৰ ৰাজ পৃষ্ঠপোষকতাত স্থানীয় ভাষাই বিশেষ সমৃদ্ধি লাভ কৰিছিল। সংস্কৃত নাটকত পৰ্দা বা যৱনিকাৰ ব্যৱহাৰ যৱন শব্দটোৰ পৰা অহা বুলি অনুমান কৰা হয়। আনহাতে মুদ্ৰাৰ ক্ষেত্ৰতো গ্ৰীকসকলৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। খ্ৰীষ্টপূৰ্বৰ প্ৰথম শতিকাৰ প্ৰথম ভাগত পল্লৱসকলে ভাৰতবৰ্ষ আৰু ইয়াৰ উত্তৰ পশ্চিম অঞ্চলত আধিপত্য বিস্তাৰৰ চেষ্টা চলাইছিল। ৰাজনৈতিক পৰিৱৰ্তনৰ উপৰি ভাৰতীয় সংস্কৃতিৰ বিকাশ আৰু বিস্তৃতিত শক পল্লৱ যুগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইয়াতে দুটা ছবি দি আছে, মথুৰা শিল্প, গান্ধাৰ শিল্প। ছবি দুটা তোমালোকে ভালদৰে চাই ল'বা। আমি এতিয়া 10 নম্বৰ পাঠৰ সাৰাংশভাগ আলোচনা কৰি আছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত এই পাঠীৰ প্ৰশ্নৰ উত্তৰবিলাক দিয়া হ'ব, তোমালোকে চাই ল'বা। কাষৰ ছবিখনত মূৰবিহীন এটি মূৰ্তি দেখিছানে? চোৱাচোন, মূৰবিহীন প্ৰতিমূৰ্তি। এইটো কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্কৰ প্ৰতিমূৰ্তি বুলি ধাৰণা কৰা হয়। এই কুশানসকল আছিল এটি বিদেশী জাতি। খ্ৰীষ্টপূৰ্বৰ 2য় শতিকাত শক পল্লৱসকলক পৰাভূত কৰি কুশানসকলে প্ৰথমতে ভাৰতৰ উত্তৰ পশ্চিম অংশত আধিপত্য বিস্তাৰ কৰে। কুশানসকল বিদেশী আছিল যদিও কালক্ৰমত
এই দেশৰ সভ্যতা সংস্কৃতি গ্ৰহণ কৰি ভাৰতীয়সকলৰ লগত একাত্ম হৈ যায়। কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্ক এজন সাম্ৰাজ্য বিজেতা আছিল। ইয়াৰ উপৰি সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ইতিহাসত কনিষ্কই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইবাৰ চোৱা, জানি থওঁ আহা। এই কথাবিলাক তোমালোকে গুৰুত্ব সহকাৰে ভালদৰে গান্ধাৰ শিল্পকলাৰ মাজেদিয়েই প্ৰথম বুদ্ধদেৱৰ মূৰ্তি খোদিত হয়। ইয়াৰ আগতে বুদ্ধদেৱৰ চৰণ চিহ্ন বা বোধিবৃক্ষ আদিহে খোদিত কৰা হৈছিল। শকসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰদমন আৰু পহলৱ বা পাৰ্থিয়ানসকলৰ শ্ৰেষ্ঠ ৰজা আছিল গণ্ডফৰ্নিছ। এই যুগৰ চৰক সংহিতা চিকিৎসা বিজ্ঞান এখন উল্লেখযোগ্য পুথি। পতঞ্জলীৰ মহাভাষ্য কিতাপখনৰ শব্দ ভাষা আৰু ব্যাকৰণৰ এখন মূল্যৱান গ্ৰন্থ। সাজ পোছাকৰ ক্ষেত্ৰতো ভাৰতীয়সকলে গ্ৰীকসকলক অনুকৰণ কৰিছিল। আমি এতিয়ালৈ গান্ধাৰ শিল্পৰ বিষয়ে কিছু কথা জানিলোঁ। গ্ৰীক, ৰোমান আৰু বৌদ্ধ শিল্পৰ সংমিশ্ৰণত সম্পূৰ্ণ ভাৰতীয় শৈলীত গঢ় লৈ উঠা গান্ধাৰ শিল্পই কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কনিষ্কৰ ৰাজত্বকালত মথুৰা আৰু অমৰাৱতীৰ শিল্পকলায়ো উন্নতিৰ চৰম সীমাত উপনীত হৈছিল। কনিষ্কই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু এই ধৰ্মৰ বহুল প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁৰ দিনতে বৌদ্ধ ধৰ্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হয়। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলেও কনিষ্কই অন্যান্য ধৰ্মৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। ইয়াতে ইণ্ডো গ্ৰীক মুদ্ৰা, কুশান মুদ্ৰা, সাতবাহন মুদ্ৰা, শক মুদ্ৰা, এই মুদ্ৰাকেইটা তোমালোকে ভালদৰে চাই ল'বা। আন্তঃ বাণিজ্য আৰু বহিৰাজ্যৰ উভয় ক্ষেত্ৰতে কনিষ্কৰ যুগে উন্নতিৰ উচ্চ শিখৰ পাইছিল। ভাৰতীয় মছলা, জলকীয়া, চন্দন, হাতীৰাদ, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। আনহাতে ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। আন্তৰ্জাতিক বাণিজ্য লেনদেন বৃদ্ধি কৰিবৰ বাবে কনিষ্কই সিন্ধু অঞ্চলত উচ্চ পৰ্যায়ৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল। এইদৰে শীৰ্ষ বীৰ্য শিল্পকলা সংস্কৃতিলৈ অৱদান আৰু প্ৰজাবৎসল স্বভাৱৰ বাবে বহু দিনলৈকে সেই কালৰ ভাৰতবাসীৰ মনত কুশানসকলৰ স্মৃতি সতেজ হৈ আছিল। এইবাৰ চোৱা, মৌৰ্য যুগৰ পৰৱৰ্তী কালৰ জীৱন ধাৰণ প্ৰণালী। মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ ৰজা বা শাসনকালৰ বিষয়ে আমি কিছু কথা জানিব পাৰিলোঁ। ৰাজনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ দৰে এই সময়ছোৱাত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীতো বহুত পৰিৱৰ্তন আহিছিল। তাৰ ভিতৰত কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তনেই উল্লেখনীয়। সমৃদ্ধিশালী গাঁওবোৰেই অৰ্থনীতি আৰু কলা সংস্কৃতিৰ মূল ভেটি। গাঁওবোৰ অবিহনে ৰজা আৰু ৰাজ্যবোৰৰ অস্তিত্বই নাথাকিলেহেঁতেন। গাঁৱৰ সাধাৰণ প্ৰজাসকলেহে কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে। কৃষি কৰ্মৰ বাবে আকৌ বিভিন্ন সঁজুলিৰ প্ৰয়োজন। ইয়াতে এই সঁজুলিৰ
কৃষি কাৰ্যত ব্যৱহাৰ হোৱা সঁজুলিকেইটাৰ ছবি দিয়া আছে, তোমালোকে চাই লোৱাচোন। নতুন সঁজুলিৰ ব্যৱহাৰ, উন্নত ৰোপণ পদ্ধতি আৰু জলসিঞ্চনৰ দ্বাৰা শস্যৰ উৎপাদন বৃদ্ধি পাইছিল। নলা, কুঁৱা, পুখুৰী আৰু কৃত্ৰিম জলাশয় আদি জলসিঞ্চনৰ বাবে ব্যৱহাৰ হৈছিল। সেই সময়ত দক্ষিণ আৰু উত্তৰ ভাৰতৰ গাঁওবিলাকত কমেও 3 শ্ৰেণীৰ মানুহে বাস কৰিছিল। দক্ষিণ অঞ্চলৰ এই 3 শ্ৰেণীৰ মানুহ হ'ল জমিদাৰ, কৃষক, শ্ৰমিক বা ভৃত্য। উত্তৰ ভাৰততো 3 শ্ৰেণীৰ মানুহে বাস কৰিছিল। সেইবোৰ হ'ল বংশানুক্ৰমে হোৱা গাঁৱৰ মুখিয়াল, নিজ নিজ কৃষি ভূমি থকা সৰু সৰু স্বাধীন কৃষক আৰু ভূমিহীন শ্ৰমিক। ইয়াৰে গাঁৱৰ মুখিয়ালগৰাকী শক্তিশালী জমিদাৰ আছিল। প্ৰায়বোৰ গাঁৱতেই কুমাৰ, মৃৎশিল্পী, কমাৰ, লোহাৰ, বাঢ়ৈ, কাঠমিস্ত্ৰী, শিপিনী আদি বৃত্তিজীৱী লোকে বাস কৰিছিল। তোমালোকে জাতকৰ নাম শুনিছানে? জাতকৰ গল্পবোৰ সেই যুগৰ সৰ্বসাধাৰণ লোকৰ মাজত প্ৰচলন আছিল। পাছলৈ বৌদ্ধ ভিক্ষুসকলে এইবোৰ লিখি সংৰক্ষণ কৰে। ইমান সময়ে আমি গাঁৱৰ বিষয়ে কিছু কথা জানিলোঁ। এতিয়া আমি নগৰীয়া জীৱনৰ বিষয়েও কিছুমান কথা জানি লওঁ আহা। সেই সময়ৰ নগৰীয়া জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ হ'লে পৰিব্ৰাজক নাবিকসকলৰ লিখনি আৰু খনিকৰসকলৰ ভাস্কৰ্য অধ্যয়ন কৰিব লাগিব, হয়নে? নগৰ, গাঁও আৰু অৰণ্যত বাস কৰা সকলো শ্ৰেণীৰ লোকসকলৰ জীৱনশৈলী সম্পৰ্কে খনিকৰসকলে তেওঁলোকৰ ভাস্কৰ্যত ফুটাই তুলিছিল। সেইবোৰ স্তূপ, মন্দিৰ আদিৰ তোৰণ, স্তম্ভ, ৰেলিং আদি সুসজ্জিত কৰিবলৈ ব্যৱহাৰ কৰিছিল। ইয়াতে সাঁচী স্তূপৰ ভাস্কৰ্যৰ এখন ছবি দিয়া আছে, তোমালোকে ভালদৰে চোৱা। এই নগৰবোৰৰ প্ৰায় ভাগ 2500 বছৰ আগতে উত্থান হোৱা জনপদবিলাকৰ ৰাজধানী আছিল। ইয়াৰে কিছুমান নগৰ প্ৰাচীৰেৰে আৱৰা আছিল। তোমালোকে মথুৰা নগৰৰ বিষয়ে শুনিছানে? নিশ্চয় শুনিছা। এই নগৰখনো প্ৰাচীৰেৰে আৱৰা আছিল। উত্তৰ পশ্চিমৰ পৰা পূবলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ যোৱা দুটা প্ৰধান পথৰ মাজত ই অৱস্থিত আছিল। মথুৰা কুহানসকলৰ ৰাজধানী হোৱাৰ উপৰি হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ কেন্দ্ৰস্থল আছিল। মথুৰা শিল্পকলা বুলি জনাজাত এক উৎকৃষ্ট ভাস্কৰ্যৰো ইয়াতেই বিকাশ হৈছিল। উত্তৰ ভাৰতীয় কলা মৃৎপাত্ৰ সেই সময়ৰ শিল্পকলাৰ এটি উৎকৃষ্ট নিদৰ্শন। বস্ত্ৰ শিল্পৰ কেন্দ্ৰস্থল আছিল উত্তৰৰ বাৰাণসী আৰু দক্ষিণৰ মাদুৰাই। পুৰুষ মহিলা উভয়েই এইবোৰ কেন্দ্ৰত কাম কৰিছিল। বহুতো বণিক আৰু শিল্পকৰ্মীয়ে শ্ৰেণী নামৰ সংঘ প্ৰতিষ্ঠা কৰিছিল। এই সংঘবোৰতে সততে বেংকৰ ভূমিকা পালন কৰিছিল। তোমালোকে বহুতে হয়তো মুম্বাই, চেন্নাই, কলকাতাত যে বন্দৰ আছে এই বিষয়ে জানা, হয়নে নহয়? এই বন্দৰবোৰৰ পৰা বেহা বেপাৰকে আদি কৰি বিভিন্ন কামত সাগৰেৰে যাতায়াত চলে। মৌৰ্যৰ পৰৱৰ্তী যুগতো আৰৱ সাগৰৰ পাৰত থকা ভাৰুচ আৰু আৰিকামেডু নামৰ দুটা বন্দৰৰ যোগেদি বেহা বেপাৰ চলাৰ কথা আমি জানিব পাৰোঁ। সেইদৰে মৌৰ্য যুগৰ পৰৱৰ্তী কালত ভাৰতবৰ্ষত যি ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ সূচনা হৈছিল, সেইটোৱেই ভাৰতৰ ৰাজনীতি,
অৰ্থনীতি, সমাজনীতি আৰু সভ্যতা সংস্কৃতি সকলোতে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। সেয়েহে কোনো ইতিহাসবিদে বিদেশী অভিযানসমূহক অনুপ্ৰৱেশ বুলিহে ক'ব খোজে। কাৰণ শক, কুষাণ, পাৰ্থিয়ান আৰু ইণ্ডো গ্ৰীক আদি বিদেশী শক্তিবোৰে ভাৰতবৰ্ষ অধিকাৰ কৰাৰ পৰিৱৰ্তে এই দেশৰ স্থায়ীকৈ বসবাস কৰিবলৈকেহে আহিছিল আৰু নিজস্ব সাংস্কৃতিক উপাদানেৰে ভাৰতীয় ঐতিহ্যৰ লগত মিলি গৈছিল। ইয়াতে মনত ৰাখিবলগীয়া কথা, চোৱাচোন, এই কথাবিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু মনত ৰাখিবা, পৰীক্ষাত সহায় হ'ব। ঠিক আছে? ইয়াৰ পিছৰ ভিডিঅ'ত আমি এই পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাক দি আছোঁ। তোমালোকে ভালদৰে চাই ল'বা। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।